করে ভাতৃ ভাই হল দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত বেলায় ৰাজ্য শাসনৰ পাতনি মেলিছে নাজানো ভাই হল চিৰ পূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছোনে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত দাদা হয় অযোধ্যাৰ সুখময় গৌৰৱ চতুৰ দিশে বিয়পি পৰিছে তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাবাসী আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাইহঁত সঁচা সঁচা দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপ দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰ গুণানুকীৰ্তন সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ ভাই ভাই লক্ষ্মণ কি হৈছে তোমাৰ দাদা ভাই ভয় হয় এই যশ গৌৰৱ কিমান দিন থাকিব দাদা লক্ষ্মণ দাদা নাজানো ইয়াৰ কাৰণ দাদা দাদা কোনোবাই মোক সুদূৰৰ পৰা কয় চিঞৰি চিঞৰি সাৱধান সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নিশ্চয় লক্ষ্মণ নাজানো কি বা বিপদ হ'ব অযোধ্যা ৰাজ্যত আৰু দাদা কিবা হেতু সাৱধান হ'ব লাগে এই ঠাকুৰ লক্ষ্মণ দাদা ভাই লক্ষ্মণ দাদা বীৰ তুমি
তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই সুভাগ পায় ভাইহঁত দাদা চিন্তাৰ কোনো নেদেখো কাৰণ এবে ব'লা ভাইহঁত খন্তেক আমি সকলোতে বিশ্ৰাম কৰোঁগৈ ব'লা দাদা